শুভ সন্ধিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটি বিশেষ বিষয় লৈ তোমালোকৰ ওচৰত হাজিৰ হৈছো আৰু এই বিষয়টো হৈছে ত্ৰিকোণমিতিৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু ট্ৰাইগোনোমেট্ৰি। আমি ইতিমধ্যে ক্লাছ 10ৰ বিভিন্ন শিতান তোমালোকৰ ওচৰত আলোচনা কৰি আছো। আজি আমি নতুন শিতানটো লৈছো ত্ৰিকোণমিতিৰ পৰিচয়, আৰু এই বিষয়টো তোমালোকৰ অকল ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এনেকুৱা নহয়, তোমালোকৰ জীৱনত যেতিয়া তোমালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম দিবা তেতিয়াও ইয়াৰ ব্যৱহাৰ তোমালোকক দৰকাৰ হ'ব। গতিকে তোমালোকে খুব মন দি এই ভিডিঅ'টো চাবা যাতে সকলোবিলাক তোমালোকৰ আশা দূৰ হয়, সেইটো আমি বিচাৰিছো। গতিকে আমি এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। এতিয়া কথা হৈছে কি, ইয়াতে মই বৰ্ডত লিখিছো ত্ৰিকোণমিতিৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু ট্ৰাইগোনোমেট্ৰি। এতিয়া ট্ৰাইগোনোমেট্ৰি কি বস্তু, এই কথাটো আমি যেতিয়া জানিব লাগিব তেতিয়া আমাৰ প্ৰথম যিটো আমাৰ জানিবলগীয়া কথা সেইটো হৈছে কি, আমি ত্ৰিভুজ সম্পৰ্কে জ্ঞান থাকিব লাগিব। আৰু ত্ৰিভুজৰ কি কোনটো ত্ৰিভুজৰ বিষয়ে ভালদৰে জ্ঞান থাকিব লাগিব, সেইটো হৈছে সমকোণী ত্ৰিভুজ। আমি জানো যে সমকোণী ত্ৰিভুজৰ এটা কোণ সমকোণ আৰু তাৰ প্ৰত্যেকটো বাহুৰে বিভিন্ন ধৰণৰ নাম আছে। এই কথাখিনি আমি প্ৰথমতে জানো। আৰু সমকোণী ত্ৰিভুজৰ এটা সমকোণ আৰু বাকী দুটা সূক্ষ্মকোণ। সূক্ষ্মকোণ মানে কি, যে সমকোণতকৈ সৰু কোণ, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ। এইখিনি কথাও আমি জানো। গতিকে আৰু এতিয়া ইয়াৰ লগত ত্ৰিকোণমিতিৰ সম্পৰ্কটো হ'ল এইটোৱে যে ত্ৰিকোণমিতি হ'ল এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটা সাপেক্ষে, অৰ্থাৎ দুটা সূক্ষ্মকোণ থাকে, সেই সূক্ষ্মকোণ দুটা সাপেক্ষে যিকোনো এটা সাপেক্ষে, অৰ্থাৎ দুটাৰ যিকোনো এটা সাপেক্ষে কি হ'ব, বাহুবিলাকৰ যিটো অনুপাত, সেই অনুপাতটো আমি ত্ৰিকোণমিতিৰ সহায়ত ব্যাখ্যা কৰিব পাৰো। আৰু সেই ত্ৰিকোণমিতিৰ সহায়ত যেতিয়া ব্যাখ্যা কৰিম, সেই বাহু অনুপাত আমি 6 প্ৰকাৰৰ পাওঁ আৰু তাৰ নামবিলাকো আমাৰ বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া আমি সেই কথাখিনিয়ে তোমালোকৰ ওচৰত ক'ব বিচাৰিছো। আৰু এইটো কথা আৰম্ভ কৰোঁতে প্ৰথমতে আমাৰ দৰকাৰ হ'ব এটা সমকোণী ত্ৰিভুজৰ। গতিকে আমি প্ৰথমতে এটা সমকোণী ত্ৰিভুজ আঁকি লম। এইটো আমি এটা সমকোণী ত্ৰিভুজ আঁকি লম। এইটো এটা আমি সমকোণী ত্ৰিভুজ আঁকি ললো। এইটো হৈছে ত্ৰিভুজ ABC। আচ্ছা, এই ABC ত্ৰিভুজৰ সমকোণী যিহেতু ত্ৰিভুজ, গতিকে বি কোণটো কি, সমকোণ। আৰু এই কোণটোৰ নাম, এই বাহুকেইটাৰ এটা নাম আছে, ইয়াক কি কয়, অতিভুজ বুলি কয়। অতিভুজ, ইয়াক কি কয়, অতিভুজ। ইংৰাজীত কয় হাইপটেনিউজ। গতিকে আমি এই আখৰটো লিখিব পাৰো তাতে। আৰু ইয়াক কি কয়, ভূমি। এইটো ভূমি বুলি কয়। ভূমিটো বি, বেছ। আৰু এইটো কি কয়, লম্ব। লম্ব মানে কি, পি। এতিয়া এই কথাখিনি আমি সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত জানো। এতিয়া ইয়াতে মই কি ক'ব বিচাৰিছো যে এইটো এটা সূক্ষ্মকোণ এ আৰু এই এটা সূক্ষ্মকোণ চি। এতিয়া কথা হৈছে কি, এই এ কোণটোৰ কথাই আমি প্ৰথমতে ধৰো যে এ কোণৰ ক্ষেত্ৰত এ কোণৰ সন্নিহিত বাহু কোনটো হ'ব, এৰ সন্নিহিত বাহু এইটো হ'ব, এৰ সন্নিহিত বাহু। এই যিটো বাহু আছে এ বি, এ বিটো হ'ল এৰ সন্নিহিত বাহু, যাক আমি ভূমি বুলি ক'ব পাৰো। এই বি যদি সমকোণ হয়, আৰু এই এ কোণৰ বিপৰীত বাহু কোনটো, এ কোণৰ বিপৰীত বাহু এইটো বি চি টো, এৰ বিপৰীত বাহু, যাক নেকি আমি পি বুলি ক'ব পাৰো। এৰ বিপৰীত বাহু, যাক নেকি আমি পি বুলি ক'ব পাৰো। এতিয়া এই কথাখিনি আমাৰ আহিলে। এতিয়া আমি এই ত্ৰিকোণমিতিক যিটো অনুপাত আছে 6 প্ৰকাৰৰ, সেই 6 প্ৰকাৰৰ ত্ৰিকোণমিতিক অনুপাতৰ প্ৰথম অনুপাতটো আমি জানিম। সেইটো হৈছে 1 নম্বৰ। সেইটো হ'ল কি, এই এ কোণ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত এটা পাম, যাক নেকি এৰ কি বুলি কয়, এৰ কি বুলি ক'ব, প্ৰথম যিটো আছে এৰ সাইন, এৰ সাইন বুলি ক'ব, যাক নেকি আমি লিখিম সাইন এ, সাইন অফ এ। এৰ সাইনটো কেনেকুৱা হয়, এইটো আমাৰ কি হয় যে ত্ৰিকোণমিতিক যেতিয়া অনুপাতৰ কথা আহিব, অৰ্থাৎ বাহু যিকোনো দুজোৰ বাহুৰ অনুপাতৰ কথাটো বুজায়। আৰু সেই হিচাপত সাইন এ বুলি ক'লে আমি কি কম, যে এৰ এ কোণৰ বিপৰীত বাহু, এ কোণৰ বিপৰীত বাহু অনুপাত অতিভুজ, এইটো। আৰু সেই হিচাপত যদি আমি ইয়াক হেৰি কৰো, এ কোণৰ বিপৰীত বাহু কোনটো হ'ব, বি চি, যাক আমি লম্ব বুলিও কওঁ। আৰু অতিভুজ কোনটো, এ চি। অতিভুজ কোনটো, এ চি টো। এই এ চি টো হ'ল কি, অতিভুজ। ইয়াৰে এই
এইটো হল এ কোণৰ সাইন অৰ্থাৎ সাইন এ মানে কি পালো আমি BC বাই AC সাইন এ মানে আমি কি পালো BC বাই AC এইটোৱে হল কি এটা ত্ৰিকোণমিতিক অনুপাত অৰ্থাৎ যিকোনো দুটা বাহুৰ দুজোৰ বাহুৰ এটা ত্ৰিকোণমিতিক অনুপাত প্ৰথমটো যিটো পাইছো আমি এইটো সাইন এ অৰ্থাৎ সাইন এ মানে কি এ কোণৰ সাইন মান তাৰ পিছত আমাৰ 2 নম্বৰটো কথাটো আহিব 2টো কথাটো কেনেকুৱা হ'ব এ কোণৰ কোসাইন অৰ্থাৎ এইটো হ'ব কি cos a টো কেনেকুৱা হ'ব সেইটো আমি জানিব লাগিব এৰ সন্নিহিত বাহু যাক আমি ভূমি বুলি কওঁ এৰ সন্নিহিত বাহু এই কিন্তু এই সম্পৰ্কবিলাক মনত ৰাখিব লাগিব কোন দুজোৰ বাহু আহিব এইটো কথা জানিব লাগিব এৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ বা এৰ সন্নিহিত বাহু অনুপাত অতিভুজ এৰ সন্নিহিত বাহু কি হ'ব AB বাই কি হ'ব AC তাৰপিছত 3 নম্বৰটো আহিম আমি 3 নম্বৰটো হল এ কোণৰ কি হ'ব টেনজেন্ট বা tan a তাক আমি tan a সংক্ষেপে কি লিখিম tan a হলে কি হ'ব tan a হলে কি হ'ব এৰ বিপৰীত বাহু এইটো কিন্তু ভালদৰে মনত ৰাখিব লাগিব কোনটো আহিব ওপৰত আহিব এৰ বিপৰীত বাহু আৰু তলত আহিব এৰ সন্নিহিত বাহু এ কোণৰ সন্নিহিত বাহু এৰ বিপৰীত বাহু মানে কি আমি ইতিমধ্যে পাইছো এৰ বিপৰীত বাহু মানে p আৰু এৰ সন্নিহিত বাহু মানে কি b p বাই b অৰ্থাৎ p বাই b মানে কি হ'ব ইয়াতে এটো bc বাই কি হ'ব ab এই প্ৰথম তিনিটা আমি ত্ৰিকোণমিতিক অনুপাত পালো এই প্ৰথম তিনিটা আমি ত্ৰিকোণমিতিক অনুপাত পোৱাৰ পিছত ইয়াৰ পিছৰ তিনিটা আমাৰ খুব সহজতে ওলাই যায় তাত আমি বেছি আৰু চিন্তা কৰিবলগীয়া কথা নাথাকে এই কাৰণে নাথাকে যে আমি এই প্ৰত্যেকটো এই 1 2 আৰু 3 প্ৰতিটোৰে এটা বিপৰীত আমি ত্ৰিকোণমিতিক অনুপাত পাম আৰু সেইকেইটা একাধিক্ৰমে 4 5 আৰু 6 কি হ'ব ত্ৰিকোণমিতিক অনুপাত হ'ব আৰু এনেদৰে মুঠ 6টা ত্ৰিকোণমিতিক অনুপাত আমি পাম গতিকে আমি ইয়াৰ পিছতটো লিখিম 1ৰ বিপৰীতটো হ'ব 4 নম্বৰত লিখিছো এইটো সেইটো হ'ব এৰ কোসেকেন্ড তাৰ মানে কোসেক a তাক কি কয় কোসেক a ইয়াৰ বিপৰীত হলে কি হ'ব ওপৰত হ'ব অতিভুজ আৰু তলত কি হ'ব এৰ বিপৰীত বাহু এইটো হ'ব তাৰ বিপৰীত বাহু হলে কি হ'ব ইয়াতে আছিল BC বাই AC ইয়াতে হ'ব AC বাই BC হ'ব এইটো হৈ গ'ল এইটো পালো আমি তাৰপিছত 2 নম্বৰটো আমি আহিম এতিয়া 2 নম্বৰটো এৰ কি হ'ব এইটো হ'ব এৰ কোসাইন আছিল না এৰ সেকেন্ড বুলি কয় এৰ সেকেন্ড অৰ্থাৎ sec a টো কেনেকুৱা হ'ব ইয়াৰ বিপৰীত হলে ওপৰত হ'ব অতিভুজ আৰু তলত কি হ'ব কোনটো আছিল ইয়াৰ বিপৰীতটো অতিভুজ তলতটো কি হ'ব এৰ সন্নিহিত বাহু আখৰ নিশ্চয় চিনি পাইছা এৰ সন্নিহিত বাহু কিবা প্ৰবলেম থাকিলে মোক সুধিলে হ'ল কমেন্টত সুধিলে হ'ল এটো হ'ব কি AC বাই AB এটো ইয়াৰ পিছত আমি এটো কি নম্বৰ আছে 5 নম্বৰ আছে সৰি 5 নম্বৰ ইয়াৰ 3 নম্বৰৰ এটা আহিব এটো হ'ব 6 নম্বৰ হিচাপত থাকিব 3 বিপৰীতটো কি হ'ব এৰ টেনজেন্ট অৰ্থাৎ এটো হ'ব ইয়াৰ বিপৰীতটো হ'ব এৰ কোটাজেন্ট বুলি কয় কোটাজেন্ট এটো হ'ব cot a মানে কি হ'ব ইয়াত আমাৰ লিখিব অসুবিধা আমি ইয়াতো লিখিব পাৰো ইয়াত লিখিলে কি হ'ব ইয়াৰ বিপৰীত হ'ব এৰ সন্নিহিত ওপৰত আহিব এৰ সন্নিহিত বাহু আৰু তলত আহিব কি এৰ বিপৰীত বাহু এটো কি হ'ব এৰ সন্নিহিত বাহু কি আছিল AB ৰ ওপৰত আহিল আৰু এটো BC টো তলত আহিল এনে ধৰণে আমি 6 প্ৰকাৰৰ কি পালো ত্ৰিকোণমিতিক অনুপাত পালো এইটো হল আমাৰ আৰম্ভণি ত্ৰিকোণমিতিৰ যেতিয়া আমি প্ৰবলেম বিলাক আলোচনা কৰিম তেতিয়া আমাৰ এইটো হল আৰম্ভণি ইয়াৰ পৰাই আমাৰ ত্ৰিকোণমিতিৰ আৰম্ভ হোৱা বুলি আমি ক'ব পাৰো আৰু বহুত কথাই আছে মই যিখিনি একেবাৰে দৰকাৰ সেইখিনি কথাই তোমালোকৰ ওচৰত আলোচনা কৰি আছো ইয়াৰ পিছত আমাৰ ইয়াতে স্পেচ নাই যেহেতু আমি ইয়াৰ নেক্সট পেজত আমি আৰু অলপ কথা ক'ব লাগিব গতিকে আমি ইয়াৰ পিছত আমি নেক্সট পেজত কি হ'ব সেই কথাখিনি কম কিন্তু ইয়াতে প্ৰথমতে আমি এই 6টা
ত্ৰিকোণমিতিক অনুপাত এনেদৰে মনত ৰাখিব লাগিব। এইবাৰ আমি এই যে 6টা ত্ৰিকোণমিতিক অনুপাত পালো সিহঁতৰ সম্পৰ্কবিলাক আমি অলপমান আৰু কৈ দিছো। ইতিমধ্যে আমি কৈছোৱে, কিন্তু আমি ইয়াতে লিখি দিছো সম্পৰ্কবিলাক কেনেহেন ধৰণৰ সম্পৰ্ক হ'ব সেইটো আমি জানিব লাগিব। প্ৰথমতে আমি কি পাইছিলো আগৰ পেজটোত sin a ইকুৱেল কি পাইছিলো sin a ইকুৱেল আমি পাইছিলো BC বাই AC পাইছিলো sin a ইকুৱেল। তো ইয়াৰ পৰা কি হ'ব ইয়াৰ বিপৰীতটো কি আছিল cosec a। cosec a টো কি আছিল AC বাই BC আছিল, ওলোটা আছিল। গতিকে ইয়াৰ পৰা আমি কি দেখা পালো যে sin a ইকুৱেল 1 বাই cosec a। এই এটা সম্পৰ্ক পালো আমি। এই এটা সম্পৰ্ক পালো sin a আৰু cosec a এর মাজত সম্পৰ্ক। sin a ইকুৱেল 1 বাই cosec a আৰু ওলোটাকে ইটোও হয় যে cosec a ইকুৱেল কি হ'ব 1 বাই sin a হ'ব। এটা আনটোৰ বিপৰীত, এটা আনটোৰ বিপৰীত বুলি আমি ক'ব পাৰো। এইটো এটা অভেদ বুলিও আমি পিছৰ অংক কিছুমানত ইয়াক ব্যৱহাৰ কৰিম। যেতিয়া আমি ত্ৰিকোণমিতিৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিম তেতিয়া আমাৰ এইবিলাক কিন্তু ব্যৱহাৰ পদে পদে হৈ থাকিব, বিভিন্ন ক্ষেত্ৰত আহি থাকিব আৰু এইখিনি নলেজত আমাৰ থাকিব লাগিব। ইয়াৰ পিছত আমাৰ কি আছিলে cos a। cos a টো আছিলে কি cos a টো আছিল কি যে ab বাই কি আছিল ac আছিল আৰু sec a টো কি আছিল ইয়াৰ ওলোটা আছিল ac বাই ab। এইটো যদি আগৰ পেজটোত চোৱা তোমালোকে এইটোৱে পাবা। ইয়াৰ পৰা আমাৰ এটা সম্পৰ্ক বাহিৰ হ'ব, এইটো cos a ইকুৱেল 1 বাই কি হ'ব sec a। এই এটা সম্পৰ্ক আমি পালো। ইয়াতো আমি কি লিখিব পাৰো যে sec a ইকুৱেল 1 বাই cos a বুলিও লিখিব পাৰো আৰু এইটো এটা সম্পৰ্ক আমাৰ মনত ৰাখিবলগীয়া। ইয়াৰ পিছত আমাৰ 3 নম্বৰ কি আছিল যে tan a ইকুৱেল কি আছিল যে bc বাই ab আৰু ইয়াৰ বিপৰীতটো কি আছিল cot a। এই কাৰ কোনটো বিপৰীতটো কিন্তু তোমালোকে অলপ পালত নকৰিবা, এইটো ভালকে চাই লবা যে tan ৰ বিপৰীত cot, cos ৰ বিপৰীত sec, sin ৰ বিপৰীত cosec। এইটো কিন্তু মনত ৰাখিব লাগিব। গতিকে cot a ইকুৱেল কি হ'ব ab বাই bc হ'ব ইয়াৰ ওলোটা। গতিকে আমি ইয়াৰ পৰাও এটা সম্পৰ্ক পাম যে tan a ইকুৱেল 1 বাই কি পাম cot a বা এনেকেও ক'ব পাৰো যে cot a ইকুৱেল কি হ'ব 1 বাই tan a। গতিকে এই এটা সম্পৰ্ক পালো। গতিকে আমি এটা দুটা তিনিটা আমি সম্পৰ্ক পালো। এই তিনিটাক আমি অভেদ বুলিও ক'ম। এই কাৰণে অভেদ ক'ম যেতিয়া আমি বিভিন্ন ধৰণৰ ত্ৰিকোণমিতিৰ সমস্যাবিলাক কৰিম পৰৱৰ্তী খণ্ডবিলাকত তেতিয়া এই ব্যৱহাৰবিলাক আমাক দৰকাৰ হ'ব। এইখিনি কথা বেছিক কথা, এইখিনি কথা জানিবই লাগিব। যিজনে এইখিনি কথা খুব ভালদৰে গম পায় তাৰ কাৰণে কিন্তু ত্ৰিকোণমিতি বহুত সহজ হৈ যায়। ইয়াতে কিন্তু মই এটা কথা আৰু ক'ব খোজো, অলপমান কথা, এইটো কিন্তু মনত ৰাখিবলৈ কথা। সেইটো হৈছে কি আমি আৰম্ভণিতে এটা কথা কৈছিলো যে ত্ৰিকোণমিতিক অনুপাতবিলাক কেনেকুৱা হয় যে দুটা সূক্ষ্ম কোণ সাপেক্ষে। আমি এটা সূক্ষ্ম কোণ সাপেক্ষে ক'লো a কোণটোৰ সাপেক্ষে, কিন্তু c কোণটোৰ সাপেক্ষে কোৱা নাই। c কোণটোৰ সাপেক্ষে যেতিয়া ক'ব লগা হ'ব যে c ৰ সন্নিহিত বাহু এইটো হ'ব আৰু c ৰ বিপৰীত বাহু এইটো হ'ব। এটা মই এটা দেখাই দিছো জাস্ট এটা যে আমি sin c যেতিয়া কৰিব লাগিব এইটো c ৰ সন্নিহিত বাহু এইটো হ'ব আৰু c ৰ বিপৰীত বাহু এইটো হ'ব। গতিকে এটা কি হ'ব প্ৰথমতে c ৰ বিপৰীত বাহু আহিব, c ৰ বিপৰীত বাহু তাৰপিছত অতিভুজ এনেকুৱা আহিব। মই এটা দেখাই দিছো, বাকিবিলাক সেইমতে হ'ব। c ৰ বিপৰীত বাহু কি হ'ব এই ক্ষেত্ৰত এইটো কোণ সাপেক্ষে এইটো হ'ব ab হ'ব আৰু অতিভুজটো আমাৰ ac হ'ব এনেকুৱা আৰু বাকি কিটা হেনেহেন ধৰণে ওলাব। গতিকে এই বস্তুখিনিও তোমালোকে কিন্তু মনত ৰখা দৰকাৰ আছে যে কোনটো কোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতটো লৈছা তাৰ ওপৰতো বাহুবিলাকৰ অনুপাতটো নিৰ্ভৰ কৰিব। এইটোৱে কথা। আজিলৈ ইমানতে এৰিছো এই খণ্ডটো। ইয়াৰ পিছৰ খণ্ডত আমি ডাইৰেক্ট চেপ্টাৰৰ যিবিলাক আমাৰ অংক আছে এক্সাৰসাইজৰ সেই অংকবিলাক আলোচনা কৰিম। গতিকে ধন্যবাদ, শুভৰাত্ৰি।